পৃথক রাজ্যৰ দাবীৰে টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখ কৰিছে যে আহোম লেন লাগিবই অনৈচ্ছা হ'ব জংগী আন্দোলন ভয়ংকৰ আন্দোলন হ'ব অসমৰ ৰাজপথলৈ ওলাই আহিছে এতিয়া আহোমসকল উল্লেখ কৰিছে যে অসমীয়া জাতিৰ স্বাৰ্থত মোগলক পৰাস্ত কৰিছিল আহোমে আৰু তাৰ পিছত এতিয়া ৰাজপথত ওলাই আহিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আহোম জনজাতিৰ মৰ্যাদা শীঘ্ৰে দিয়ক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে এতিয়া আহোম এই মুহূৰ্তলৈ সবিশেষ তথ্য পৃথক ৰাজ্যৰ দাবীৰে টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে পৃথক ৰাজ্য লাগিবই আহোম লেণ্ড লাগিবই তেওঁলোকে দাবী উত্থাপন কৰিছে আহোম লেণ্ড লাগিবই অনৈচ্ছা ৰাজ্যত হ'ব জংগী আন্দোলন হ'ব মৰ্যাদা দিবই লাগিব আহোমক আহোমসকলক জনজাতিৰ মৰ্যাদা দিবই লাগিব অনৈচ্ছা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব অসমীয়া সুৰক্ষাৰ স্বাৰ্থত মোগলক পৰাস্ত কৰা আহোম আজি ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আহোমে চৰকাৰে কেৱল মাত্ৰ আহোমক ঠগি আছে শীঘ্ৰে আহোমসকলক জনজাতিৰ মৰ্যাদা দিবই লাগিব আহোম জনগোষ্ঠীক সুকীয়া মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰিছে আৰু পৃথক ৰাজ্যৰ দাবীৰে টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়াৰ স্বাৰ্থত আহোমক সমমৰ্যাদা প্ৰদান কৰক অনৈচ্ছা উজনি অসমত সাব্যস্ত হ'ব জংগী আন্দোলন কৰিবলৈ এতিয়া সাজু হৈছে সীমা নিৰ্ধাৰণ কৰি চৰকাৰক স্পষ্ট দাবী কৰি দিছে আৰু পৃথক ৰাজ্যৰ দাবীৰে টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আহোমক লগত লৈ টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আহোম লেন লাগিবই অনৈচ্ছা ৰাজ্যত জংগী আন্দোলন হ'ব পৃথক ৰাজ্যৰ দাবীৰে টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আহোমসকলক জনজাতিৰ মৰ্যাদা দিবই লাগিব আহোম লেন লাগিবই অনৈচ্ছা ৰাজ্যত হ'ব জংগী আন্দোলন অসমীয়া সুৰক্ষাৰ স্বাৰ্থত মোগলক পৰাস্ত কৰা আহোম আজি ৰাজপথলৈ ওলাই আহিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আহোমে চৰকাৰে কেৱল মাত্ৰ আহোমক ঠগি আছে আহোম জনগোষ্ঠীক সুকীয়া মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰিছে আৰু ৰাজপথত এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ আহোম ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়াৰ স্বাৰ্থত আহোমক সমমৰ্যাদা প্ৰদান কৰক তেওঁলোকে দাবী উত্থাপন কৰিছে যদি সেই খিলঞ্জীয়াৰ স্বাৰ্থত আহোমক সমমৰ্যাদা প্ৰদান নকৰে তেন্তে উজনি অসমত সাব্যস্ত হ'ব জংগী আন্দোলন সীমা নিৰ্ধাৰণ কৰি চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছে দেখিবলৈ পাইছে টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আহোমক লগত লৈ টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্পষ্ট দাবী উত্থাপন কৰিছে আহোম লেণ্ড লাগিবই আহোম লেণ্ড নিদিলে কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব জংগী আন্দোলন কৰিবলৈ সাজু হৈছে এতিয়া আহোমসকল পৃথক ৰাজ্যৰ দাবীৰে এনেদৰে টাইপাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে টাইপাৰে পৃথক ৰাজ্যৰ দাবীৰে আহোম লেণ্ড লাগিবই অনৈচ্ছা কিন্তু ৰাজ্যত হ'ব ভয়ংকৰ আন্দোলন হ'ব জংগী আন্দোলন হ'ব অসমত আহোম লেণ্ড লাগিবই আহোমসকলক জনজাতিৰ মৰ্যাদা দিবই লাগিব অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মোগলক পৰাস্ত কৰা আহোম আজি ৰাজপথত আৰু এনেদৰে আহোমে প্ৰতিবাদ সাব্যস্ত কৰিছে আহোম লেণ্ডৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পৃথক ৰাজ্যৰ দাবীৰে টাইপাৰে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মোগলক পৰাস্ত কৰা আহোম আজি ৰাজপথত চৰকাৰে কেৱল মাত্ৰ আহোমক ঠগি আছে আহোম জনগোষ্ঠীক সুকীয়া মৰ্যাদা প্ৰদান কৰক এই দাবী উত্থাপন কৰিছে এতিয়া আহোমে খিলঞ্জীয়াৰ স্বাৰ্থত আহোমক সমমৰ্যাদা প্ৰদান কৰক অনৈচ্ছা উজনি অসমত সাব্যস্ত হ'ব জংগী আন্দোলন সীমা নিৰ্ধাৰণ কৰি চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছে এতিয়া টাইপাৰে আহোমক লগত লৈ টাইপাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এক উত্তাল প্ৰতিবাদ কৰিছে সুকীয়া ৰাজ্যৰ দাবীৰে এনেদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আহোমসকল ৰাজপথলৈ স্পষ্ট আহোমক বাৰম্বাৰ প্ৰতাৰণা কৰি থকা হৈছে বাৰম্বাৰ প্ৰতাৰণা আৰু প্ৰতাৰণাৰ ফল এবাৰ কিন্তু বিজেপি শাসিত চৰকাৰে ভুগিব কিন্তু কথা স্পষ্ট আহোমসকলক যিদৰে জনজাতিগণ মৰ্যাদা প্ৰদান কৰিম বুলি কোৱা হৈছিলে কিন্তু সেই মৰ্যাদা আজি পৰ্যন্ত দিয়া নাই আমি আজি আহোম যি আহোমে বৰ অসম প্ৰতিষ্ঠা কৰিছিলে আমাৰ আজু ককাসকল আমাৰ উপৰিপুৰুষসকলে অসমীয়া সুৰক্ষাৰ স্বাৰ্থত 17 বাৰ মোগলক দমন কৰিছিলে আৰু সেই আহোমক আজি ৰাজপথত ওলাবলগীয়া হৈছে আজি আহোম ৰাজপথত আহিব লগা হৈছে কিয় হৈছে আপোনালোকৰ মিছা প্ৰলোভনৰ বাবে আপোনালোকে কেৱল মাত্ৰ আমাক ঠগি আছে আহোম সম্প্ৰদায়ক ঠগি আছে টাইহোম জনগোষ্ঠীক বাৰম্বাৰ প্ৰতাৰিত কৰা হৈছে আজি যোৰহাটত আমি টাইপা আহোম একত্ৰিত হৈছোঁ একত্ৰিত হৈ আমি আপোনালোকৰ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবলৈ আমি আজি একত্ৰিত হৈছোঁ আপোনালোকে যি 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা নিদিয়ে আহোম জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান নকৰে আৰু সুকীয়া ৰাজ্য শদিয়াৰ পৰা কলিয়াবৰলৈ যি বিজয় ৰাজখোৱাৰ নেতৃত্বত আহোম লেণ্ড ডিমাণ্ড কৰা হৈছে
অসমৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া ভূমিপত্ৰৰ স্বাৰ্থত প্ৰতিটো জাতি জনগোষ্ঠীক সমমৰ্যাদা প্ৰদান কৰি এই আহোমলেণ্ড সুকীয়া ৰাজ্য ডিমাণ্ড আপোনালোক যদি মানি লোৱা নহয় তেতিয়াহ'লে কিন্তু উজনি অসমত আন্দোলন হ'ব। এই আন্দোলন তীব্ৰতৰ হ'ব। আজি হাজাৰ লোকৰ পৰা আমি লাখ লোকলৈ আমি যাবলৈ আমি বিচাৰিম, যাতে অনাগত দিনত এই চৰকাৰক আমি প্ৰত্যুত্তৰ দিব পাৰোঁ। তেওঁলোকৰ মিছা প্ৰলোভনক যাতে আমি সমাজৰ মাজত প্ৰতিস্থাপন কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যদি বিশেষ ভূমিকা নলয় কিন্তু অনাগত দিনত আন্দোলন হ'ব, জংগী আন্দোলন হ'ব। এয়া কথা কিন্তু স্পষ্ট। আহোমলেণ্ডৰ সীমা শদিয়াৰ পৰা কলিয়াবৰ আমাৰ যি চামধৰা গড় আছে, চামধৰা গড়লৈকে বিজয় ৰাজখোৱাৰ নেতৃত্বত আমি অসমত সুকীয়া ৰাজ্য বিচাৰিছোঁ। উজনি অসমখন সুৰক্ষিত থকাৰ স্বাৰ্থত উজনি অসমখন সম্পূৰ্ণ ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰিবৰ বাবে আমি দাবী। এটা কথা স্পষ্ট কৰি দিছোঁ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ, 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে। আজিলৈকে প্ৰায় 10 বছৰ উকলি গ'ল, এই প্ৰতিশ্ৰুতি হৈ ৰৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ অধ্যক্ষতাত এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো যিখন মডেলটি আছিল, এই মডেলটিখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা আমাৰ পৰিলক্ষিত নহ'ল। আমি তেওঁলোকক দাবী উত্থাপন কৰিছোঁ, 2026 চনৰ নিৰ্বাচনৰ প্ৰাকখনত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক, নহ'লে অনাগত দিনত আপোনালোকক কিন্তু টাই আহোমৰ লগতে যি 6 জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰিছে তেওঁলোকে ৰাইজে কিন্তু এবাৰ আপোনালোকক অলঠাত পেলাব। এই কথা কিন্তু খাটাং। এটা কথা স্পষ্ট কৰি দিছোঁ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ, 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে। আজিলৈকে প্ৰায় 10 বছৰ উকলি গ'ল, এই প্ৰতিশ্ৰুতি হৈ ৰৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ অধ্যক্ষতাত এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো যিখন মডেলটি আছিল, এই মডেলটিখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা আমাৰ পৰিলক্ষিত নহ'ল। আমি তেওঁলোকক দাবী উত্থাপন কৰিছোঁ, 2026 চনৰ নিৰ্বাচনৰ প্ৰাকখনত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক, নহ'লে অনাগত দিনত আপোনালোকক কিন্তু টাই আহোমৰ লগতে যি 6 জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰিছে তেওঁলোকে ৰাইজে কিন্তু এবাৰ আপোনালোকক অলঠাত পেলাব। এই কথা কিন্তু